প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ আলোচ্য বিষয় হ'ল ভাগশেষ উপপাদ্য। আমি কিছুমান উদাহৰণ লওঁ, যিবিলাক উদাহৰণ তোমালোকে একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰাও পঢ়াই পাই আহিছা। এতিয়া তোমালোকে কোৱাচোন, মই ইয়াত লিখিছোঁ 7ক 3ৰে হৰণ কৰিলে কি হয়? 3 7ক হৰণ কৰিছোঁ, 3 2 6, অৰ্থাৎ কেইবাৰ গৈছে? 2 বাৰ গৈছে। বাকী কিমান ৰৈছে? ইয়াকে কৈছোঁ, অৰ্থাৎ 7টোক আমি ভাজ্য, 3টোক ভাজক আৰু 2টোক ভাগফল, 1ক কি বুলি কৈছোঁ? ভাগশেষ বুলি কৈছোঁ। এতিয়া এইটো কেনেকৈ লিখিব পাৰোঁ? এইটো লিখিব পাৰোঁ। এয়া আমি আগতে পাইছোঁ, 7 = 3 × 2 + 1। এইটো হ'ল আমাৰ এইটো এটা উদাহৰণ। এইটোৰ পৰা আমাৰ বেছিক সকলোবিলাক বস্তু এই উদাহৰণৰ আলমতে আমি লিখিব পাৰোঁ। সকলোবিলাক উদাহৰণ ল'ব পাৰোঁ। যেনে এইবাৰ আমি এতিয়া তোমালোকে চোৱা, এইবাৰ আমি যদি এটা চলকযুক্ত বহুপদক আমি আন এটা বহুপদেৰে যদি হৰণ কৰোঁ, কি পাওঁ? মই এটা x চলকযুক্ত বহুপদ লৈছোঁ, 2x² + x। ইয়াক কিহেৰে হৰণ কৰিছোঁ? xৰে হৰণ কৰিছোঁ। কৰাচোন, 2x² xৰে কৰিছোঁ। এই xটোকো মই কিহেৰে কৰিছোঁ? xৰে কৰিছোঁ। কাৰণ এই গোটেই সংখ্যাখিনি কিহৰ ভিতৰত আছে? বন্ধনীৰ ভিতৰত আছে। xৰে হৰণ কৰা মানে কাক? xৰে কাক হৰণ কৰিব লাগিব? ইয়াকো কৰিব লাগিব। xৰে কাক হৰণ কৰিব লাগিব? ইয়াকো হৰণ কৰিব লাগিব। সেইকাৰণে xৰে 2x² হৰণ কৰিছোঁ, xৰে কাক হৰণ কৰিছোঁ? xকো হৰণ কৰিছোঁ। xৰে 2x² হৰণ কৰোঁতে ৰিজাল্ট কি পাইছোঁ? 2x পাইছোঁ। xৰে xক হৰণ কৰোঁতে ৰিজাল্ট কি পাইছোঁ? 1 পাইছোঁ। অৰ্থাৎ আমাৰ ইয়াত কি পাইছোঁ? ভাগফল আমি কি পালোঁ? কি পালোঁ ভাগফল? 2x + 1। 2x + 1। এতিয়া তোমালোকে মই যদি কওঁ, এই xটোক কি বুলি লৈছোঁ? মই gx বুলি লৈছোঁ। যিটোৰে হৰণ কৰিছোঁ সেইটোক কি বুলি লৈছোঁ? মই gx বুলি ধৰিছোঁ। আৰু ভিতৰৰ আমাৰ যিটো ভাজ্যক কি বুলি কৈছোঁ? px বুলি কৈছোঁ। ভাগফল যিটো পালোঁ, ভাগফলটোক কি? qx। আৰু যিটো তোমালোকে এইটো কৰাৰ ৰিজাল্ট কি পাইছোঁ? 0 মানে ভাগশেষটো কি পাইছোঁ? 0 = rx। rx বুলি আমি চিহ্নিত কৰিছোঁ। এতিয়া আমি এই pxক gxৰে কেনেধৰণে হৰণ কৰোঁ? তেতিয়া আমি অকণমান চাওঁচোন। এইবাৰ gxটোক মই দুটা পদযুক্ত বহুপদ লৈছোঁ, আৰু px কি আছে? 3টা পদযুক্ত বহুপদ আছে। gx মানে কি লৈছোঁ? x + 1। তোমালোকে দেখিছা, gx মানে কি লৈছোঁ? x + 1। px মানে কি লৈছোঁ? 3x² + x - 1। এতিয়া এনেধৰণৰ যেতিয়া সমস্যাবিলাক আহে, হৰণ কৰিবলগীয়া কথাবিলাক আহে, তেতিয়া তোমালোকে একেবাৰে সহজকৈ ভাবি ল'বা। চোৱা, আমি প্ৰথমটো হ'ল এই pxটো কি আকাৰত আছে আমি চাই ল'ব লাগে। সদায় কি কৰিব লাগে? উচ্চ ঘাতটো প্ৰথমে লিখিব লাগে, তাৰ পৰা ক্ৰমান্বয়ে নিম্ন ঘাতলৈকে গৈ থাকিব লাগে। ইয়াত তোমালোকক সজাই দিয়াই আছে, স্কুৱেৰ আছে, 1 আছে, 0 আছে। গতিকে ডাঙৰৰ পৰা সৰু হৈ আছে। কেতিয়াবা অংকবিলাকত ওলাট পালাতকৈ দিয়া থাকিব, তেতিয়া তোমালোকে সজাই ল'বা, ডাঙৰৰ পৰা সৰুলৈকে সজাই ল'বা। এতিয়া হৰণলৈকে আহোঁ। কেনেকৈ হৰণ কৰিম? সদায় মনত ৰাখিবা, gxৰ এই প্ৰথম পদটো, pxৰ এই প্ৰথম পদটো, এই প্ৰথম পদটোৰে এই প্ৰথম পদটোক হৰণ কৰিব লাগে, আৰু এইটো সম্পূৰ্ণ হৰণ যোৱাকৈ কৰিব লাগে। এতিয়া তোমালোকে চোৱা, এনেকুৱা হৰণত আমি প্ৰথম চাম সহগ কি আছে। xৰ লগত কি আছে? 1। ইয়াৰ লগত কি আছে? স্কুৱেৰৰ লগত 3। 1ৰে 3 কেইবাৰ যাব? 3 বাৰ যাব। গতিকে +1ৰে +3 কেইবাৰ যাব? +3 বাৰ যাব। +3 দিছোঁ। তাৰপিছত চলক x² আছে। ইয়াত কি আছে? x আছে। xৰ লগত কি পূৰণ কৰিলে x² হ'ব? নিশ্চয় xৰ লগত x পূৰণ কৰিলে x² হ'ব। গতিকে xৰে 3x² কেইবাৰ গ'ল? 3x বাৰ গ'ল। এই 3xটো যে গ'ল, এই 3x ইয়াতে শেষ নহ'ল। এই 3xটোৰে আমি কাক পূৰণ কৰিম? আকৌ
1 into 3x is equal to কি পালো এইটো তল কি পালো 3x পালো হল এটা ওপৰৰ পৰা তলৰটো কি কৰিব লাগে বিয়োগ কৰিব লাগে মনত ৰাখিবা তলৰ যিকেইটা ৰাখি থাকে সেইকেইটাৰ চিনটো হলনি হৈ যায় যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যোগ এতিয়া ইয়াত 3x স্কয়াৰ যোগ আছিল মনতে ধৰি লৈছো এটো এটা বিয়োগ বুলি ইয়াতে 3x যোগ আছিল মনতে ধৰি লৈছো এটো এটা কি বিয়োগ বুলি গতিকে এটা সসম ওপৰত প্লাস 3x স্কয়াৰৰ পৰা minus 3x স্কয়াৰ কি হ'ল শূন্য হৈ গ'ল ওপৰত প্লাস x তলত minus 3x এটা minus 3x ৰ লগত প্লাস x যোগ কৰিলে কি হয় minus 2x ওপৰত minus 1 আছিল minus 1 তো নমাই আনিল ওপৰৰ চিনত কোনো কলনি নহয় এইটো যে এবাৰ x ৰে এই প্ৰথম পদটো কৰাৰ নিচিনাকে এইবাৰ আমাৰ প্ৰথম পদ কি পালো minus 2x minus 2x ক মই কি হৰণ কৰিব লাগিব x ৰে কেইবাৰ গল এবাৰ সহগ minus 2 আছে ইয়াত 1 আছে 1 এৰে minus 2 কেইবাৰ যাব নিশ্চয় minus 2 বাৰ যাব আকৌ এটা x এৰে x ক কেইবাৰ যাব নিশ্চয় 1 বাৰ যাব গতিকে কি হ'ব minus 2 into x minus 2x ইয়াতে হেখ নহল minus 2 ৰে কাট কৰিব লাগিব আকৌ 1 তো আছে ইয়াত গতিকে minus 2 into 1 minus 2 sin হলনি হৈ গল মাইনাস আছিল এটো কি কৰিলো মনতে প্লাস বুলি ধৰি লৈছো এটো মাইনাস আছিল মনতে প্লাস বুলি ধৰি লৈছো minus 2x plus 2x 0 minus 1 plus 2 কিমান হ'ব দুটা জমাৰ পৰা এটা থাৰ গলে কিমান থাকিব হাতত এটা জমা থাকিব গতিকে আমি 1 পালো 1 to কি rx 1 ক কিয় আৰু হৰণ কৰিব নোৱাৰি কাৰণ মনত ৰাখিবা ইয়াৰ মাত্ৰাটো আৰু ইয়াৰ মাত্ৰাটো চাব লাগে ইয়াৰ মাত্ৰাতকৈ ইয়াৰ মাত্ৰাটো যদি সৰু হয় কেতিয়াও হৰণ কৰিব নোৱাৰি ইয়াৰ মাত্ৰা 1 ইয়াৰ মাত্ৰা কি 0 গতিকে 0 to 1 তকৈ সৰু সেই কাৰণে আৰু এইটোৰে আমি এইটো কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো বুজি পাইছে এতিয়া এটা কথা লক্ষ্য কৰো আমি কি কৰিছিলো gx x plus 1 এৰে px 3x square plus x minus 1 হৰণ কৰিছিলো হৰণ কৰা ভাগশেষ কিমান পালো 1 পালো এটা মই যদি এই gx or x plus 1 to a plus 1 to এটো যদি মই minus 1 কৰি x ৰ মান হিচাপে ধৰো অৰ্থাৎ px a x যেটো চলক এই চলকটো আমি যে বহুপদ ৰাখিৰ শূন্য উলিয়াইছিলো তাত মনত আছে নহয় তোমালোকৰ এতিয়া হলে মই a plus 1 তো ইয়াত minus 1 কৰি ধৰিম x is equal to minus 1 হিচাপে লম আৰু এই x is equal to minus 1 হিচাপে লৈ ইয়াৰ মানটো নিৰ্ণয় কৰিম ইয়াৰ মানটো নিৰ্ণয় কৰা মই x square 3x square 3 into minus 1 square plus x মানে plus minus 1 minus 1 এখিনি কৰা তোমালোকে সোৱা কি হৈছে গৈ উত্তৰটো 1 হৈছে অৰ্থাৎ p minus 1 ৰ ৰিজাল্ট কি পালো আমি 1 পালো যেটো আমি হৰণ কৰাত ভাগশেষৰ সমান হৈছিল তাৰমানে এনেকৈ কৰিলে আমাৰ কি পাও সেই ভাগশেষৰ সমান পাও বুজি পাইছা আন এটা উদাহৰণ লওঁ এটো চোৱা মই এবাৰ এটা gx মানে লৈছো x minus 2 px মানে লৈছো 2x square plus 4x minus 3 এতিয়া gx এৰে মই px ক কি কৰিছো হৰণ কৰিছো x into 2x square minus 2 into 2x minus 4x ওপৰৰ পৰা তলটো হৰণ পাই কি বিয়োগ কৰিলো বিয়োগ কৰাত 8x minus 3 হল এতিয়া 8 into x 8x 8 into minus 2 minus 16 এতিয়া আমাৰ কি পালো আমাৰ ওপৰৰ পৰা তলটো বিয়োগ কৰোতে 13 হল 13 এতিয়া এইটো আমি কি বুলি কৈছো ভাগশেষ আমাৰ কিমান পালো 13 পালো এতিয়া চাবা gx মানে কি লৈছিলো x minus 2
গতিকে মই ওপৰত +1 টোক xৰ ভ্যালু কি বুলি লৈছো -1 বুলি লৈছো ইয়াত -2 আছে গতিকে মই ইয়াত xৰ ভ্যালু কি হিচাপে লম +2 হিচাপে লম এ x = মই কি বহুৱাইছো 2 বহুৱাইছো 2 বহুৱাত কি হৈছে 2 * 2 স্কয়াৰ x স্কয়াৰ মানে কি 2 স্কয়াৰ 2 স্কয়াৰ হলে 4 হ'ব 4 * x মানে 4 * 2 -3 এতিয়া আমাৰ এখিনি কৰাত কি উলাল পালো 13 পালো 13 এতিয়া ইয়াতে চোৱা এটো 13 আৰু এই 13 তাৰ মানে এটো কাৰ সমান হৈ গল ভাগ শেষৰ সমান হৈ গল এতিয়া এই দুটা উদাহৰণৰ পৰা আমি ক'ব পাৰো ইয়াত আমাৰ gx কি বহুৱাইছিলো x + 1 এই +1 টোক মই কি x ৰ মান কি বহুৱাইছিলো -1 ইয়াত gx কিমান পালো x - 2 এই -2 to gx ৰ হলনি কি বহুৱালো কি x ৰ হলনি কি বহুৱালো 2 বহুৱালো অৰ্থাৎ প্লাস থাকিলে মাইনাস থাকিলে প্লাস বহুৱাই আমি পোনপটীয়াকে হেনেকে চাই আমি দেখা পাও ভাগ শেষৰ সমান হয় এতিয়া ছাত্ৰ ছাত্ৰী সকল এই দুটা উদাহৰণৰ পৰা আমি ভাগ শেষ উপপাদ্যলৈকে আহিব পাৰো ভাগ শেষ উপপাদ্যটো কি ধৰা হল px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক gx = x - a a কি এটা যিকোনো বাস্তৱ সংখ্যা এতিয়া px ক যদি মই gx এৰে হৰণ কৰো তেতিয়া হলে তাৰ ভাগফল কি পাম qx পাম আৰু ভাগ শেষ আমাৰ কি পাম rx = pa ছাত্ৰ ছাত্ৰী সকল এতিয়া এটা প্ৰশ্ন লও আহাচোন 2y² - 5y + 3 লৈছো আৰু ইয়াক gx = y + 1 এৰে হৰণ কৰিব দিছো তেতিয়া ভাগ শেষ কিমান হ'ব দেখিছা নহয় প্ৰশ্নটো ভাগ শেষ কিমান হ'ব এটা হৰণ নকৰাকৈ ভাগ শেষটো ক'ব লাগে তেতিয়া ইয়াত চোৱাচোন ইয়াত gx মানে আমাৰ যেটো x - a বুলি ধৰিছিলো ভাগ শেষ উপপাদ্যত x - a মানে ইয়াত কি আছে y + 1 আছে এতিয়া অৰ্থাৎ ইয়াক দুটাকে তুলনা কৰি a = কি পাম -1 পাম x আর ইয়াত x আছে তাত y আছে x মানে কি চলক তাতে y টো কি হিচাপত আছে চলক হিচাপত আছে চলক হিচাপত x এই থাকক y এই থাকক t এই থাকক j না থাকক তুমি একে বুলি আমি ধৰিব লাগিব তাৰ পিছত ভাগ শেষ উপপাদ্য মতে আমি কি পাইছিলো আমি কি জানো যে ভাগ শেষ কি হয় p a হয় গতিকে ইয়াত a হলনি -1 আছে ভাগ শেষ কি হ'ব p - 1 এটা -1 বহুৱাই দিয়াত কি হৈছে সো 2 * y² আছিলে y² হলনি -1 স্কয়াৰ -5 * y হলনি কি দিছো -1 দিছো +3 এখিনি কৰাত আমাৰ ৰিজাল্টটো কি হৈছে ভাগ শেষ কিমান পালো 10 এটা আমাৰ উত্তৰটো শুদ্ধ হৈছে নে নাই আমি হৰণ কৰি ইয়াক পৰীক্ষা কৰি চাও আহা পৰীক্ষা কৰি চাইছো এসোৱা ইয়াত মই কি পাইছো y + 1 এৰে 2y² - 5y + 3 হৰণ কৰিছো ইয়া y প্ৰথম পদ ইয়াতে প্ৰথম কি 2y² গতিকে y লগত 1 আছে 1 এৰে 2 কেইবাৰ যাব 2 বাৰ যাব আৰু এতে y ৰে y² কেইবাৰ যাব y পূৰণ y * y² এই twice y ৰে আকৌ 1 পূৰণ কৰিলে কিমান হ'ব twice y হ'ব এতিয়া এটো তলত মই কি চিন বুলি ধৰি লৈছো মাইনাস চিন কাৰণ যোগ থাকিলে মনতে বিয়োগ ধৰিব লাগে বিয়োগ থাকিলে মনতে যোগ বুলি ধৰি ল'ব লাগে এটো বিয়োগ বুলি ধৰিলে 2y² আৰু -2y² যোগ কৰিলে 0 হ'ব এতিয়া -5y - 2y -5 - 2 তাৰ মানে -7y + 3 এতিয়া 7y মই -7y গতিকে মই কেইবাৰ দিম এতে 1 আছে এতে -7 আছে 1 এৰে -7 কেইবাৰ যাব -7 বাৰ -7 * y -7y -7 * 1 -7 গতিকে এইটা কৰোতে কি হল 10 পালো চোৱাচোন ইয়াতেও ভাগ শেষ কিমান পাইছো 10 পাইছো ইয়াৰ আগত আমি যেটো p ভাগ শেষ উপপাদ্য প্ৰয়োগ কৰিছিলো তাতো ভাগ শেষ কিমান পাইছো 10 পাইছো নিশ্চয় বুজি পাইছা